পুনৰবাৰ সকলোকে মোৰ ৰিয়েলিটি টুথ ইউটিউব চেনেলটিলৈকে স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'টিত 5500 LPUPৰ শিক্ষক নিযুক্তিৰ চূড়ান্ত মেধা তালিকা প্ৰকাশ পোৱাৰ যি নতুন পদ্ধতি আৰু বঞ্চিত NS প্ৰাৰ্থীসকলে আগন্তুক দিনত কি কৰিব লাগিব আৰু 11 নৱেম্বৰ NS কেছৰ শুনানিত চৰকাৰ তথা শিক্ষা বিভাগে কি পদক্ষেপ ল'ব তাৰ বিষয়ে আলোচনা কৰিম। সেয়ে বন্ধু বান্ধৱীসকল ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এতিয়া আমি প্ৰথমে 5500 LPUPৰ যি চূড়ান্ত মেধা তালিকাখন নতুন পদ্ধতিৰে প্ৰকাশ কৰিলে আপোনালোকে কিভাৱে নাজানো, কিন্তু তাত আমাৰ কিছু ক'ব লগা আছে। এতিয়া আপোনালোকে চাওক, আগতে শিক্ষক নিযুক্তিৰ মেধা তালিকা প্ৰকাশ কৰোঁতে জিলাভিত্তিক নাম আৰু কাট অফ প্ৰকাশ পাইছিল, য'ত সকলোৱে স্পষ্টকৈ চাব পাৰিছিল আৰু কাৰোৰে ওপৰত সন্দেহৰ আঙুলি টোৱাব লগা হোৱা নাছিল, কাৰণ গোটেইখিনি জল পটকৈ দেখা পাইছিল। কিন্তু এইবাৰ 5500 দ্বিতীয়খন মেধা তালিকা প্ৰকাশ হোৱাৰ পিছৰ পৰাই এটা নতুন পদ্ধতিত নিজৰ নামটো নিযুক্তি প্ৰক্ৰিয়াত আবেদন কৰাৰ সময়ত পোৱা ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো দি ৰিজাল্টটো চাব লগা হৈছে। বা ৰিজাল্টটো এনেকৈ চাব লগা হোৱাত অসুবিধা একো হোৱা নাই, কিন্তু আচল কথাটো হৈছে কোনোৱে নাজানে যে কাৰ কিমান নম্বৰ আৰু কাৰ কিমান নম্বৰ কাট অফৰ বাবে মেধা তালিকাত নাম অন্তৰ্ভুক্ত হৈছে। যদি কোনোবা একেবাৰে কম কাট অফ নম্বৰ প্ৰাৰ্থীও আছে কিন্তু চূড়ান্ত মেধা তালিকাত হয়তো প্ৰকাশ পাইছে, সেইটো কিন্তু কোনোৱে নাজানে। ইয়াত প্ৰাৰ্থীসকলৰ বাবে কেৱল মাত্ৰ কেটেগৰী ৱাইজতহে একেবাৰে শেষৰজনৰ কাট অফটোহে প্ৰকাশ কৰিছে। ইয়াৰ আঁৰৰ কিবা ৰহস্যৰ গোন্ধ থকা যেন কিন্তু আমি অনুমান পাইছোঁ। সেয়ে শিক্ষা বিভাগলৈ অনুৰোধ, চূড়ান্ত মেধা তালিকাখন বিগত বৰ্ষবোৰৰ দৰে পুনৰ প্ৰকাশ কৰক, যাতে কাৰোৰে মনত সন্দেহ নাথাকে। দ্বিতীয়তে, NISৰ প্ৰাৰ্থীসকলে আগন্তুক দিনত কি কৰিব? এটা কথা আমি বুজি নাপালোঁ যে শিক্ষা বিভাগে NIS কোৰ্চটোৰ বিষয়ে অধ্যয়ন থকাৰ পিছতো ইমান কিয় অমানৱীয় কাম কৰি দেখুৱালে, ভাবি আচৰিত লাগে। একেখন NISৰ চাৰ্টিফিকেট লৈ আজিলৈকে শিক্ষকতা কৰি আছে এইখন অসমত, আৰু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবিলাকতো বৰ্তমান সময়ত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কোনো ধৰণৰ আপত্তি নোহোৱাকৈ নিযুক্তি দি আছে। আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে মানুহখিনিক এনেকুৱা অৱস্থা কৰিছে। আজি যোগ্যতা থকাৰ পিছতো প্ৰায় NISৰ 70-80% প্ৰাৰ্থী এই নিযুক্তিৰ পৰা বঞ্চিত হ'ব লগা হৈছে। নিজৰ নামটো যেতিয়া DE ৱেবছাইটত চেক কৰি চাই দেখে যে নট ছিলেক্টেড আহিছে, আৰু বহুতে আমালৈ ফোন কৰি কান্দি কথাবিলাক কৈছে, আৰু কোনে কৈছে আমি কি কৰিম এতিয়া, কোনে আকৌ লাজতে কৈছে যে এতিয়া কি কৰিম, ছুইচাইড কৰাৰ বাহিৰে অন্য উপায় নাই। কাৰণ একে লগৰে প্ৰাৰ্থী কিছুমানে SCET অডিয়েল কৰি পেলাই তেওঁলোকে আজি চকুৰ আগতে নিযুক্তি পত্ৰ লাভ কৰিব। এইটো কিবা ভাল কাম কৰিছে জানো? এতিয়া শিক্ষা বিভাগে কেনেকৈ এনেকুৱা ধৰণৰ কাম কৰিব পাৰে, এইটো আচৰিত। মানৱীয়তা বোলা বস্তুটো যেন কিবা নাইকিয়া হৈ গৈছে। এই NISৰ মানুহবোৰে কিবা মংগল গ্ৰহৰ পৰা আহিছে নেকি বাৰু? এতিয়া আমাৰ তেনেকুৱা যেনে অনুভৱ হয়, কাৰণ ইন ছাৰ্ভিচ প্ৰমাণ হিচাপে ডাইচ ৰেকৰ্ডছৰ বাহিৰে বিদ্যালয়ৰ সকলোবোৰ প্ৰমাণ পত্ৰ দিয়াৰ পাছতো আজি তেওঁলোক বঞ্চিত। আপোনালোকে চাওক, যিসমূহ প্ৰাইভেট বিদ্যালয়ৰ পৰা পঢ়ি আজি বহুতে ডাক্তৰ, ইঞ্জিনিয়াৰ আৰু প্ৰবক্তা আদি বিভিন্ন ধৰণৰ পদ লৈ সমাজৰ কল্যাণৰ হকে কাম কৰি আছে, আজি সেইসমূহ বিদ্যালয়ৰ পৰা যোগান ধৰা কৰ্মৰত প্ৰমাণপত্ৰও কিন্তু মূল্যহীন বুলি কৈছে শিক্ষা বিভাগে। কি ক'ম? আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে জানি বুজি যদি এনেকুৱা
কৰি থাকে চৰকাৰখনক কেনেকৈ ভাল পাব। আজি BTR গভৰ্ণমেণ্টেও অহংকাৰৰ ফলত NISখিনিক আলাই আথনি কৰিছিল। আজি কিন্তু তাৰ ফল পাইছে। চৰকাৰে আঁচনি দি ভোট সংগ্ৰহ কৰাতকৈ এইবিলাকত গুৰুত্ব দি সকলোকে সমদৃষ্টি দিয়াটো ভাল হ'ব বুলি ভাবোঁ। এতিয়া সমূহ NIS প্ৰাৰ্থীসমূহ একগোট হওক। আপোনালোকৰ মাজত একতা নথকাৰ বাবে আজি এই অৱস্থা হৈছে। একগোট হৈ কিবা পদক্ষেপ ল'লে নিশ্চিতভাৱে কিবা এটা হ'ব। চৰকাৰ ৰাইজে বনাব পাৰে আৰু ৰাইজে ভাঙিব পাৰে। দৰকাৰ হ'লে আপোনালোকে ৰাজপথলৈ ওলাই আহিবলৈ সাজু থাকিব লাগিব। তাৰ বাবে একতা হৈ থাকক। দ্বিতীয়তে 11 নৱেম্বৰত যিহেতু NISৰ ডাবল বেঞ্চৰ কেছৰ শুনানি আছে, তাৰ পৰা নিশ্চয় কিবা এটা ভাল ফলাফল আহিব লাগে বুলি আমি অনুমান কৰিছোঁ। আৰু যদি ভাল ফলাফল তাৰ পৰা আহে, নিশ্চিতভাৱে এই চৰকাৰ তথা শিক্ষা বিভাগে সেইটো মানিবলৈ বাধ্য হ'ব। ইতিমধ্যে 31 অক্টোবৰৰ শুনানিৰ যি অৰ্ডাৰ, সেই অৰ্ডাৰটোত স্পষ্টকৈ উল্লেখ কৰা আছে। আৰু 11 নৱেম্বৰ যি আউটকাম আহিব, সেইটো চৰকাৰে ফ'ল' কৰিব লাগিব। তেতিয়া হয়তো এটা কথা হ'ব পাৰে যে পিটিশ্যনাৰখিনিক হয়তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব পাৰে। মুঠতে এতিয়া যিহেতু কেছটো কোৰ্টত আছে, তাৰ পৰা ভাল ফলাফল যদি আহে, ভৱিষ্যতলৈ NISৰ গোটেইখিনি মানুহে কিন্তু নিশ্চিন্ত হৈ থাকিব পাৰিব। সেয়ে সকলোৱে 11 নৱেম্বৰ শুনানিটোলৈ বাট চাওক। মূলতে ভিডিঅ'টিত এইখিনি কথাকে ক'লোঁ। সদুশেষত সকলোৱে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু পুনৰবাৰ অনুৰোধ জনাইছোঁ, যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।